পৰীক্ষাত নকল কৰি হ'ব গ্ৰেপ্তাৰ জব্দ হ'ব ঘৰুৱা সম্পত্তি তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডিআৰই তৃতীয় বৰ্গৰ নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভুল কৰিলেই মৰণ এডিআৰই পৰীক্ষাত বহাৰ আগতে হৈ লওক সাৱধান মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে 15 ছেপ্টেম্বৰত এডিআৰইৰ প্ৰথমটো পৰীক্ষা 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰৰ নিযুক্তি পৰীক্ষাত বিগত বৰ্ষত পৰীক্ষাৰ্থী কম আছিল বাবে চেণ্টাৰো কম আছিল এইবাৰ চেণ্টাৰো বহুত প্ৰত্যাহ্বানো বহুত পৰীক্ষা সুন্দৰকৈ অনুষ্ঠিত কৰিবলৈ আমি প্ৰস্তুতি কৰিম পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে তেওঁলোকৰ বিৰুদ্ধে বিধানসভাত আমাৰ চৰকাৰে এখন আইন প্ৰণয়ন কৰিছে পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তি জব্দ কৰাও এক দফা আছে এই আইনত 2 দিনৰ ভিতৰতে এই আইনৰ বিষয়ে আমি বহল প্ৰচাৰ কৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হ'বলৈ আমাৰ বিষয়সমূহে দিনে নিশাই কাম কৰিব লাগিব মেধাৰ ভিত্তিত নিযুক্তিৰ বাবে খুতৰ বিপৰীতে গৈ আমি কাম কৰিছো পৰীক্ষা নিকা হওক মেধাৰ ভিত্তিত চাকৰি পাওক 15 ছেপ্টেম্বৰত শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব আমি টেলিফোন নম্বৰ দিম যদি পৰীক্ষাত কোনো বেআইনী কাম কৰাৰ খবৰ পায় আপোনালোকে আমাক জনাওক উল্লেখ্য আছে 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা আনহাতে 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা জাননী অনুসৰি 15 ছেপ্টেম্বৰৰ পুৱা 10:30 বজাৰ পৰা দিনৰ 1.5 বজালৈ তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় কাকতৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থ কাকতৰ লিখিত পৰীক্ষা 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা দিনৰ 12 বজালৈ অনুষ্ঠিত হ'ব আনহাতে 29 ছেপ্টেম্বৰতে HSLC পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন কাকতৰ পৰীক্ষা দিনৰ 1.5 বজাৰ পৰা বিয়লি 4:30 বজালৈ অনুষ্ঠিত হ'ব 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ IIT উত্তীৰ্ণ প্ৰথম কাকতৰ পৰীক্ষা পুৱা 9 বজাৰ পৰা 11:30 বজালৈ আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণ দ্বিতীয় কাকতৰ পৰীক্ষা দিনৰ 1.5 বজাৰ পৰা বিয়লি 4 বজালৈ অনুষ্ঠিত হ'ব অহাকালি মই অসমৰ জিলা উপায়ুক্তসকলক মাতিছো 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয় যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল এইবাৰ চেণ্টাৰো বহুত প্ৰত্যাহ্বানো বহুত কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰো পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে আমিতো মেৰিট আছে কাৰণে